সো গাইস আজি গৈ আছোঁ তামোলপুৰলৈ বুলি সকলোৱে জানে আমাৰ শৰণীয়া কছাৰীৰ জাতিৰ প্ৰমাণপত্ৰ কাৰ্যকাৰী হোৱা নাই। সো তাৰ কাৰণে আমি তামোলপুৰত ধৰ্ণা দিবৰ কাৰণে গৈ আছোঁ আৰু আমি এনেকৈ গুৰেশ্বৰৰ পৰা ওলালোঁ তামোলপুৰলৈকে বাইকেৰে গৈ আছোঁ আৰু আমি এনেকৈ লাইনকৈ গৈ আছোঁ আৰু আগতো গৈ আছে বহুত মানুহ আৰু আমাৰ পিছফালেও আছে মানুহ আৰু আমি এনেকৈ জাতিৰ প্ৰমাণপত্ৰৰ কাৰণে আমি যুঁজি আছোঁ আৰু এইখনৰ কাৰণে আমি চাকৰিৰ পৰা বঞ্চিত হৈ থাকিব লগা হৈছে। ষ্টুডেণ্টবিলাকক স্কলাৰশ্বিপ পোৱা নাই আৰু এতিয়া আহি পালোঁ তামোলপুৰ আৰু ইয়াতে ধৰ্ণা কাৰ্যসূচী হ'ব আৰু আমি ৰ'দকো নেওচি আমি এনেকৈ ধৰ্ণা দিয়াৰ কাৰণে বহি লৈছোঁ আৰু আমাৰ যেতিয়ালৈকে সমস্যাৰ সমাধান নহয় তেতিয়ালৈকে আমি এনেকৈ ধৰ্ণা কৰি যাম। আমি মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ যে আমাৰ সমস্যাৰ সমাধানটো সোনকালে কাৰ্যকাৰী কৰি দিয়ে যেন। আৰু ইফালে চাব পাৰে বহুত ৰ'দ দি আছে আমাৰ জাতিক ৰক্ষা কৰাৰ কাৰণে আৰু এইবাৰ ইলেকশ্যনত ভোট বৰ্জনো হ'ব পাৰে যদি এই সমস্যাটোৰ সমাধান নহয়। আৰু এনেকৈ সকলোৱে ওলাই আহিছে।
আহিছে ধৰণা দিবৰ কাৰণে। বজাত শৰণীয়া কছাৰীসকল যে কছাৰীৰ এটা শক্তিশালী হৈ সেই কথা স্পষ্ট হৈ আছে। ইয়াৰ পিছতো বিভিন্ন ৰাজনৈতিক কূটকৌশল ৰচনা কৰি শৰণীয়া কছাৰীসকলক কেনেধৰণে বঞ্চিত কৰি ৰাখিব পৰা যায় তাৰ অভিপ্ৰায় তাৰ অভিসন্ধি ৰচনা কৰি আছে। গতিকে ইয়াৰ বিৰুদ্ধে আমি তীব্ৰ গণতান্ত্ৰিক গণ আন্দোলন কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ। কাৰণ পৃথিৱীৰ ভিতৰত ভাৰতবৰ্ষ সৰ্ববৃহৎ কল্যাণকামী গণতান্ত্ৰিক দেশ। এই দেশখনৰ এগৰাকী নাগৰিক হিচাপে এটা জনগোষ্ঠী হিচাপে এই জনগোষ্ঠীটোৰ সমস্যাৰ আজি সমাধান কৰিবৰ কাৰণে বহু সময়ত আমি দাবী উত্থাপন কৰি আহিছোঁ। এই 4 লক্ষ জনসাধাৰণে পৰিপূৰ্ণ শৰণীয়া কছাৰী জনগোষ্ঠীৰ এই সমস্যাটো সমাধান কৰি দিবৰ কাৰণে কোনো ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে আজি তাৰিখলৈকে তীব্ৰতৰ ইতিবাচক ব্যৱস্থা গ্ৰহণ নকৰিলে। সেইকাৰণে আজি এই বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈকে আমি অনুৰোধ জনাইছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতি আমাৰ আস্থা আৰু বিশ্বাস আছে। তেখেতৰ পোনপটীয়া হস্তক্ষেপত শৰণীয়া কছাৰী জনগোষ্ঠীৰ এই দীৰ্ঘদিনীয়া সন্মুখীন হৈ থকা শৰণীয়া কছাৰী জনগোষ্ঠীৰ জনজাতীয় প্ৰমাণ পত্ৰৰ সমস্যাটো অতি শীঘ্ৰে সমাধান কৰিব লাগিব আৰু শৰণীয়া কছাৰীক স্বায়ত্তশাসিত পৰিষদ প্ৰদান কৰিব লাগিব। কাৰণ আজিৰ তাৰিখত অসমত 10টাকে জনজাতি জনগোষ্ঠীক কিন্তু শৰণীয়া কছাৰীক আজিৰ তাৰিখত মাহীয়াৰ দৃষ্টিৰে চোৱা হৈছে। এই মাহীয়াৰ দৃষ্টি আমি সহ্য কৰা নহ'ব। এই বঞ্চনা আমি সহ্য নকৰোঁ। কাৰণ অসমৰ বুকুত খিলঞ্জীয়া আদিম ভূমিপুত্ৰ জনজাতি জনগোষ্ঠী হৈও যদি আমাৰ সাংবিধানিক অধিকাৰৰ কাৰণে মানে কক বকাই থাকিবলগীয়া হয়, ইয়াতকৈও ভাৰতবৰ্ষৰ দৰে কল্যাণকামী গণতান্ত্ৰিক দেশ এখনৰ অসম ৰাজ্যত এটা জনগোষ্ঠী হিচাপে আটাইতকৈ দুৰ্ভাগ্যজনক কথা। ডাবল ইঞ্জিনৰ চৰকাৰ বুলি কোৱা হৈছে। অসমত বিজেপি চৰকাৰ, কেন্দ্ৰত বিজেপি চৰকাৰ, কিন্তু এই ডাবল ইঞ্জিনৰ চৰকাৰখনে খিলঞ্জীয়া শৰণীয়া কছাৰী জনগোষ্ঠীৰ মানে প্ৰকৃত যিটো সত্য সেই সত্যটো উদঘাটন কৰি সমস্যাটো স্থায়ী সমাধান কৰিবৰ পাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা আমি দেখিবলৈ পোৱা নাই। সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ যে শৰণীয়া কছাৰীসকলৰ বন্ধ হৈ থকা জনজাতি প্ৰমাণ পত্ৰ অতি শীঘ্ৰে মুকলি কৰি দিয়ক আৰু স্থায়ী সমাধান কৰক। ইয়াৰ উপৰিও শৰণীয়া কছাৰীক স্বায়ত্তশাসিত পৰিষদ প্ৰদান কৰক। এই দুইটা ডিমাণ্ড লৈ পেলাই বিশেষকৈ আজি যোৱাকালিৰ পৰাই 3দিনীয়া এই গণবিক্ষোভ কাৰ্যসূচী ঘোষণা কৰা হৈছিলে। যোৱাকালি বাক্সা জিলা সদৰ বাক্সা জিলাত প্ৰায় 3000 মানুহৰ সমাগমত এই অনুষ্ঠান কৰা হৈছে। আজি তামোলপুৰ জিলাৰ সদৰ তামোলপুৰত কৰা হৈছে আৰু অহাকালি ওদালগুৰি জিলাৰ ভেৰগাঁৱত এই গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। শৰণীয়া কছাৰী বন্ধ হৈ থকা জনজাতি প্ৰমাণ পত্ৰ অতি শীঘ্ৰে প্ৰদান কৰক। শৰণীয়া কছাৰী বন্ধ হৈ থকা জনজাতি প্ৰমাণ পত্ৰ অতি শীঘ্ৰে প্ৰদান কৰক। শৰণীয়া কছাৰী বন্ধ হৈ থকা জনজাতি প্ৰমাণ পত্ৰ অতি শীঘ্ৰে প্ৰদান কৰক। আমাৰ দাবী ন্যায্য দাবী। শৰণীয়া কছাৰীৰ সমস্যাটো সমাধান কৰিবলৈ যাওঁতে এবছৰ 2 বছৰ 3 বছৰ নালাগে। আমিও ভালদৰে জানো অফিচিয়েল প্ৰচেছ। এই শৰণীয়াৰ সমস্যাটো সমাধান যদি ৰাজ্য চৰকাৰে কৰিব বিচাৰে কালিয়েই কৰিব পাৰে। স্থায়ী আমাক সমাধান লাগিব। এমাহ 2 মাহ দিন হওক, সময়টো প্ৰক্ৰিয়াৰ মাজেদি যাব, কিন্তু স্থায়ী সমাধান আমাক লাগিব। আজিৰ তাৰিখত আপোনালোকে সকলোৱে জানে যে অসমত ভাৰতবৰ্ষৰ সংবিধান অনুসৰি মধ্যে তামোলপুৰ জিলা আয়ুক্ত মহোদয়ৰ হৈ তামোলপুৰ চাৰ্কল অফিচাৰৰ সন্মানীয় চাৰ্কল অফিচাৰ মহোদয়া এই আমাৰ স্মাৰক পত্ৰ গ্ৰহণ কৰিবৰ কাৰণে আমাৰ মাজত আহি উপস্থিত হৈছে। গতিকে আমি এই আন্দোলনৰ কাৰ্যসূচী সফল সামৰণি মৰাৰ প্ৰাক মুহূৰ্তত তামোলপুৰ জিলা আয়ুক্ত মহোদয়ৰ হৈ আমাৰ এই আজিৰ 3টা দাবী সম্বলিত স্মাৰক পত্ৰ গ্ৰহণ কৰিবৰ কাৰণে তামোলপুৰ চক্ৰ কাৰ্যালয়ৰ চক্ৰ বিষয়া বাইদেউ আহি আমাৰ মাজত উপস্থিত হৈছে। গতিকে তামোলপুৰ জিলা শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি আৰু সাধাৰণ সম্পাদক ডাঙৰীয়াৰ পৰা আমি বাইদেউক এই স্মাৰক পত্ৰখন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আগত নাযাব এই আগত যায় আগত। On behalf of our District Commissioner Tamolpur, Sarar behalfot মই ৰিচিভ কৰিছোঁ চাৰ্কল অফিচাৰ হিচাপে আৰু আপোনালোকৰ মেমৰেণ্ডামটো থ্ৰু ডিষ্ট্ৰিক্ট কমিশ্যনাৰ তামোলপুৰ আমি অনাৰেবল চিফ মিনিষ্টাৰ ছাৰ আছামলৈ আমি ফৰৱাৰ্ড কৰি দিম। থেংক ইউ। আমি ধন্যবাদ। আৰু আমাৰ ধৰণা কাৰ্যসূচী শেষ হ'ল আৰু ভিডিঅ'টো ইমানতে শেষ কৰিম আৰু বহুত আশাবাদী যেন সোনকালে সমাধানটো হয়।